हेलो एवरीवन आज আপোনালোকৰ ওচৰলৈ ইলিছ মাছ আৰু বেঙেনাৰ জোলৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে খাই ভাল পায়নে বাৰু? যদি ভাল পায় এই ভিডিঅ'টো চাব মইনো কেনেকৈ বনাইছোঁ। এয়া দেখিছে মাছকেইপিছত মই নিমখ হালধি আৰু জলকীয়া গুড়ি অলপ সানি লৈছোঁ। ভালদৰে সানি লৈ এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। ফেচবুক আৰু ইনষ্টাটো আপোনালোকে ফ'ল' কৰিব পাৰে। মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। এতিয়া কেৰাহীত মিঠাতেল অলপ দি গৰম কৰি লৈছোঁ। এতিয়া সানি ৰখা মাছকেইপিচ মই ইয়াত ফ্ৰাই কৰি ল'ম ভালকৈ ৰঙা হোৱালৈকে। এতিয়া আটাইকেইপিচ মই তেলত দি ল'ম। এই দেখিছে ভালদৰে ৰঙা হোৱালৈকে মই ফ্ৰাই কৰি ল'ম। আৰু এয়া চাওকচোন ফ্ৰাই হৈ গৈছে মাছকেইপিচ। এতিয়া মই নমাই ল'ম। আৰু এতিয়া চেম তেলতে মই দি ল'ম কালজিৰা। আৰু এতিয়া কাটি ৰখা পিঁয়াজখিনি আৰু জলকীয়া মই ইয়াত দি ল'ম। পিঁয়াজ আৰু জলকীয়াখিনিও মই ভালকৈ ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া দেখিছে মই জলকীয়া পিঁয়াজখিনি দি লৈ এয়া ভাজি লৈছোঁ। কালাৰ চেঞ্জ হোৱালৈকে মই ভাজি ল'ম। আৰু এতিয়া কাটি ৰখা আলু আৰু বেঙেনাখিনি মই ভাজি লৈ দি ল'ম। বেঙেনাখিনি মই বাকলিটো গুচাই দিছোঁ। এয়া চাওকচোন বেঙেনাখিনিও অলপ গলি গৈছে। এতিয়া ইয়াত দিছোঁ জোখমতে হালধি নিমখ আৰু এতিয়া ইয়াত দিম ৰেড চিলি পাউডাৰ, জিৰা ধনিয়া, এয়া ধনিয়া আৰু জিৰা গুড়ি অলপো দি লৈছোঁ। এতিয়া আটাইখিনি ভালদৰে মই মিক্স কৰি ল'ম। এতিয়া অলপ গলি যোৱালৈকে মই কেৰাহীতে ৰাখি থ'ম। এয়া দেখিছে বেঙেনা আৰু আলুখিনি গলি গৈছে। এতিয়া ইয়াত এড কৰিম মই পানী। আপোনালোকে গৰম পানীৰ ব্যৱহাৰ কৰিব, তেতিয়াহে খাবলৈ ভাল হয়। এয়া চাওকচোন ভালদৰে গলি গৈছে। এতিয়া ইয়াত মই দিম জোখমতে পানী। পানী দিয়াৰ পিছত এতিয়া মই ফ্ৰাই কৰি ৰখা মাছকেইপিচ মই ইয়াতে দি ল'ম। এয়া চাওক মাছকেইপিচ দি লৈ মই 10 মিনিটমানৰ কাৰণে ঢাকি থ'ম যাতে ভালদৰে উতলি আহে। আৰু আপোনালোকৰ কি ভিডিঅ' লাগে মোক জনাব কমেণ্ট কৰি, যাতে মই আপোনালোকক দিব পাৰোঁ। এয়া চাওক 10 মিনিট ৰখাৰ পিছত আমাৰ মাছৰ তৰকাৰীখন হৈ গৈছে। এতিয়া আপোনালোকে গৰমে গৰমে পৰিৱেশন কৰিব পাৰে। এয়া চাওক আৰু ভিডিঅ'টো যদি চাই ভাল পায় শ্বেয়াৰ কৰিব। এয়া আমাৰ মাছৰ জোলৰ ৰেচিপি আমাৰ ৰেডি। আজিলৈ আহিছোঁ, বাই।